হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম যে 2025 বৰ্ষত কোনকেইটা মেথছ সমান্তৰ প্ৰগতি লেচনৰ পৰা আহিছিল বিশেষকৈ MCQ আৰু এইবাৰ 2026 বৰ্ষত কোনকেইটা মেথছ MCQৰ বাবে সমান্তৰ প্ৰগতিৰ পৰা আহিব মই তোমালোকক দেখুৱাই দিম। যদি তুমি ভিডিঅ'টোত প্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰি নাম কৰিবা। মই এনেকৈ ইম্পৰ্টেণ্ট দি থাকিম। চোৱা, যোৱাবাৰৰ কেইটা মই দেখুৱাই আছোঁ 2025 বৰ্ষত কোনকেইটা MCQ আহিছিল সমান্তৰ প্ৰগতিৰ পৰা। চোৱা, ইয়াত তোমালোকে ইয়াত চোৱা 4, 9, 14, 19, 24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব। ইয়াত অপশ্যন 4টা আছিল আৰু এটা কুৱেশ্যন আহি গৈছিল, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350, তেনেহ'লে তলৰ কোনটো সমান্তৰ প্ৰগতিৰ শেষৰ পদ হ'ব। অৰ্থাৎ যোৱাবাৰ যি দুটা কুৱেশ্যন MCQত আহিছিল সেই দুয়োটা কুৱেশ্যন বনাই দিছিল। গতিকে এইবাৰ কোনকেইটা কুৱেশ্যন অহাৰ চান্স আছে MCQৰ কাৰণে মই তোমালোকক দেখুৱাই দিছোঁ। চোৱা, এই কিতাপৰ পৰা তোমালোকে এইবাৰ চোৱা, বিশেষকৈ এইবাৰ তাৰ আগৰ বৰ্ষত কিতাপৰ পৰা আহি গৈছিল। এইবাৰ যিহেতু 25ত কিতাপৰ পৰা অহা নাই, 24ত কিতাপৰ পৰা আহি গৈছিল MCQ, গতিকে 26ত কিতাপৰ পৰা অহাৰ চান্সটো বেছি আছে। গতিকে তোমালোকে চাবা, ইয়াত সমান্তৰ প্ৰগতিত ইয়াত চোৱা, এই উদাহৰণৰ অংক আছে। ইয়াত তোমালোকে চোৱা, যদি এইটো 136 পেজৰ উদাহৰণ 3, 2, 7, 12 এই সমান্তৰ প্ৰগতিৰ 10তম পদটো নিৰ্ণয় কৰা। MCQ আহি যাব পাৰে। তাৰপিছত তোমালোকৰ ইয়াত চাবলৈ আছে, চোৱা 5.2 পুনৰণিৰ কুৱেশ্যন নম্বৰ 2ৰ দুটা MCQ আছে। ইয়াত তোমালোকে দুয়োটা চাই যাব, ইয়াৰ পৰা আহি যাব পাৰে। ইয়াৰ উপৰি 3ৰ পৰা যিকোনো এটা আহি যাব পাৰে। অৰ্থাৎ গতিকে তোমালোকে এই 4টা MCQ চাই যাবা। গতিকে এই 4টা যোৱাবাৰ যিহেতু বনাই দিছিল, গতিকে এইবাৰ কিতাপৰ পৰা দি দিব পাৰে। তাৰপিছত তোমালোকে আৰু যোৱাবাৰ SNৰ MCQ আহি গৈছিল, তথাপি ইয়াৰ পৰা অহা নাছিল, 19ৰ পৰা চাই যাবা। যোগফল নিৰ্ণয় কৰা, যেন 2, 7, 12 ... 10টা পদৰ যোগফল কিমান। গতিকে এনেকুৱা টাইপৰ কুৱেশ্যন চাই যাবা। গতিকে 4-5টা কুৱেশ্যন কিতাপৰ পৰা চাই গ'লে হ'ল, ইয়াৰ পৰা MCQ আহি যাব পাৰে।